নমস্কাৰ আপোনালোকে আশা কৰোঁ আপোনালোকে ভালে আছে আজি বহুত এটা ইম্পৰ্টেণ্ট টপিক লৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে নৱবৰ্ষৰ আপোনালোকক সকলোকে উলগ জনাইছোঁ সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ এই ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট টপিক লৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ HMPV কি হয় হিউমেন মেটা নিউমো ভাইৰাছ এটা নতুন ভাইৰাছ চাইনাৰ পৰা এই ভাইৰাছটো বহুত বেছি প্ৰকোপ দেখা পোৱা গৈছে ইণ্ডিয়াত বা ভাৰতবৰ্ষতো ইয়াৰ কেইটামান ইনফেকশ্যন দেখা পোৱা গৈছে একচুৱেলি এই ভাইৰাছটোৰ ওপৰত ইমান বেছি মই ভিডিঅ' দেখা নাই সেইকাৰণে ভালকে গোটেই কথাখিনি ক'বলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক HMPV হিউমেন মেটা নিউমো ভাইৰাছ মেইনলি ই লাংছৰ ইনফেকশ্যন কৰায় ৰেছপিৰেটৰী ইনফেকশ্যন কৰায় বা নিউমোনিয়া এনেকুৱা ধৰণৰ ইনফেকশ্যন কৰায় সেইকাৰণে হিউমেন মেটা নিউমো ভাইৰাছ এই হিউমেন মেটা নিউমো ভাইৰাছটো নতুন ভাইৰাছ নহয় ই প্ৰথমতে নেডাৰলেণ্ডত 2001ত ধৰা পৰিছিলে এই ভাইৰাছটো আগৰ পৰাই এই ভাইৰাছটো আছে ই জেনেৰেলি লাংছৰ ইনফেকশ্যন কৰায় জেনেৰেলি সৰু ল'ৰা ছোৱালী তাত বয়সীয়াল মানুহৰ তাত বা যিসকল ব্যক্তিৰ অলপ প্ৰতিৰোধ ক্ষমতাটো কম ডায়েবেটিছ পেচেণ্ট হওক কিডনি পেচেণ্ট হওক কেঞ্চাৰ পেচেণ্ট হওক যিকোনো কিবা বেমাৰত যদি প্ৰতিৰোধ ক্ষমতাটো কম হৈছে এই ভাইৰাছটো তেওঁক ইনফেকশ্যন কৰিব পাৰে তো এই ভাইৰাছটোই কি ব্যক্তিৰ তাত কি কণ্ডিশ্যনত ইনফেকশ্যন কৰাব পাৰে গম পালোঁ এতিয়া এই ভাইৰাছটো জেনেৰেলি কোনখিনি টাইমত ইনফেকশ্যন কৰে জেনেৰেলি ঠাণ্ডা দিনত ইনফেকশ্যন কৰায় আৰু এই ভাইৰাছটো হ'লে কি লক্ষণ হ'ব পাৰে অলপ চৰ্দি লাগিব পাৰে নাকটো বন্ধ হ'ব পাৰে গলটো সুৰসুৰাব পাৰে জ্বৰ উঠিব পাৰে বহুত বেছি হ'লে কাহ উশাহ ল'ব দিগদাৰ হ'ব পাৰে তো এনেকুৱা ধৰণৰ কিছুমান লক্ষণ হয় এই ভাইৰাছটোৰ ইনফেকশ্যন হ'লে হিউমেন মেটা নিউমো ভাইৰাছৰ ইনফেকশ্যন হ'লে এই হিউমেন মেটা নিউমো ভাইৰাছ বৰ্তমান সময়ত চাইনাত বহুত বেছি ইয়াৰ প্ৰকোপ দেখা পোৱা গৈছে চাইনাৰ লগতে ভাৰতবৰ্ষত আজিৰ দিনত 5টা ইয়াৰ কেছ দেখা পোৱা গৈছে আৰু প্ৰায়ভাগ সৰু ল'ৰা ছোৱালী শিশুৰ তাত এই ইনফেকশ্যন দেখা পোৱা গৈছে এই ইনফেকশ্যনটো জেনেৰেলি মাইল্ড হয় ইমান বেছি চিভিয়াৰ নহয় কাহ জ্বৰ চৰ্দি এনেকুৱা ধৰণৰ ইনফেকশ্যন এই কৰাইছে আৰু বহুত বেছি যদি হয় নিউমোনিয়া উশাহ ল'ব দিগদাৰ হ'ব পাৰে তো এই ভাইৰাছটোৰ কাৰণে আমি অলপ সতৰ্ক হ'ব লাগিব কিন্তু ভয় খাব নালাগিব আমি ক'ভিডৰ সময়ত যিখিনি সাৱধানতা অৱলম্বন কৰিছিলে সেইখিনি আমি এই ভাইৰাছটোৰ কাৰণে আমি অৱলম্বন কৰিব লাগিব আমি হাত ভালকৈ ধুব লাগিব আমি এটা সুৰক্ষিত ডিষ্টেঞ্চ এটা মেইনটেইন কৰি কথা ক'ব লাগিব কাৰণ এই ভাইৰাছটো জেনেৰেলি কাহিলে বা হাঁচি মাৰিলে বায়ুৰ দ্বাৰা যায় হাতৰ কণ্টেক্টত যাব পাৰে যদি আমি হাঁচি মাৰি হাতেৰে বেলেগ এটা জেগাত চুইছোঁ সেই জেগাটো যদি বেলেগ এজন ব্যক্তিয়ে চুই তেনেকৈ ইনফেকশ্যনটো যাব পাৰে সেইকাৰণে ভালকৈ আমি হাত ধুই থাকিব লাগিব মাস্ক পিন্ধি থাকিব লাগিব আমি সুৰক্ষিত এটা ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিব লাগিব আৰু যদি আমাৰ ইনফেকশ্যন হৈছে আমি অলপ আইচলেটেড থাকিব লাগিব তো এইখিনি যদি আমি সাৱধানতা অৱলম্বন কৰোঁ এই ভাইৰাছটো যদি ভয়ানক ৰূপ লৈও আমি নিজকে বচাব পাৰিম আৰু আনকো বচাব পাৰিম এই ভাইৰাছটোৰ কাৰণে ইমান বেছি ভয় নাখাব কাৰণ এই ভাইৰাছটো জেনেৰেলি সৰু ল'ৰা ছোৱালী বৃদ্ধ ব্যক্তিসকল যিসকল ব্যক্তিৰ প্ৰতিৰোধ ক্ষমতাটো কম বা আগৰ পৰা যদি হাৰ্টৰ প্ৰব্লেম আছে লাংছৰ প্ৰব্লেম আছে সেইসকল ব্যক্তিৰ তাত এই ইনফেকশ্যনটো হৈছে আৰু জেনেৰেলি এই ইনফেকশ্যনটো জেনেৰেলি মাইল্ড হৈছে ইমান বেছি চিভিয়াৰ হোৱা নাই কিন্তু সেইটো বুলি আমি ভয় খাব নালাগে আমাৰ যিখিনি সাৱধানতা সেইখিনি আমি অৱলম্বন কৰিবই লাগিব লগতে আমাৰ যদি অলপতে জ্বৰ কাহ হৈছে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু এই ভিডিঅ'টো ভালকৈ শ্বেয়াৰ কৰি দিয়ক কাৰণ এই ভিডিঅ'টোত বহুতখিনি ইম্পৰ্টেণ্ট কথা মই কৈছোঁ এই ভাইৰাছটোক ভয় নাখাব ভালকৈ আমি সাৱধানতা অৱলম্বন কৰিলে আমি এই ভাইৰাছটো যদি ভয়ানক ৰূপলৈ আমি নিজকে বচাব পাৰিম আনকো বচাব পাৰিম ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব কমেণ্টত জনাওক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক আৰু কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে কমেণ্টত জনাওক মই ভিডিঅ' সঘনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে মোক ছাপোৰ্ট কৰক ভিডিঅ'টো আপোনালোকে সময় ওলাই চোৱাৰ বাবে অশেষ ধন্যবাদ